নমস্কাৰ এক ৰাজনৈতিক প্ৰতিবেদনৰ সৈতে ষ্টুডিঅ'ত মই মানসজ্যোতি বৰুৱা আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খবৰ.com নিৰ্বাচন শেষ হ'ল আকৌ নিৰ্বাচন আহিল সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত জয় পৰাজয়ৰ হিচাপ নিকাচ শেষ নহওঁতে আকৌ নিৰ্বাচনৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগ ৰাজ্যৰ মুঠ 5টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন কাৰণ এই 5টা সমষ্টিৰ 5জনকৈ বিধায়ক নিৰ্বাচিত হৈ গ'ল সাংসদ হিচাপে সামগুৰি বঙাইগাঁও বিহালী ধলাই আৰু সিডলি এই 5টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপনিৰ্বাচন কৰবাত যদি চৰ্চাত আছে প্ৰাৰ্থী হিচাপে কোনোবাৰ নিৰ্বাচিত সাংসদৰ পত্নী পুত্ৰৰ নাম কৰবাত আকৌ চৰ্চাত আছে ভাতৃভগ্নীৰ নাম কৰবাত আকৌ চৰ্চা হৈছে অন্য দলৰ পৰা আহি বিজেপিত যোগদান কৰা প্ৰাৰ্থীৰ নাম মুঠতে এতিয়া পুনৰ আৰম্ভ হৈছে নিৰ্বাচনী চৰ্চা পত্নী নে পুত্ৰ কোন হ'ব ৰকিবুল হুছেইনৰ উত্তৰাধিকাৰী কোনে পুৰাব ৰঞ্জিত দত্তৰ আসন এইবাৰ কপাল ফুলিব নেকি শংকৰ প্ৰসাদ ৰায়ৰ বিপিএফ এৰি অহাৰ পুৰস্কাৰ পাব নেকি চন্দন ব্ৰহ্মই ধলাইত কোন পৰিমলৰ স্থানত ৰাজনৈতিক মহলত ইতিমধ্যে চৰ্চা হৈছে এইসমূহ প্ৰশ্নৰ কাৰণ আসন্ন উপনিৰ্বাচন সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ৰাজ্যৰ 5 সমষ্টিৰ 5জন বিধায়কে জয়লাভ কৰি দিছপুৰ এৰি গমন কৰিলে দিল্লীলৈ কাজেই অৱশ্যম্ভাৱী হৈ পৰিল এই 5 সমষ্টিৰ উপনিৰ্বাচন ক'ত ক'ত হ'ব উপনিৰ্বাচন সামগুৰি বিহালী বঙাইগাঁও সিডলি আৰু ধলাই কংগ্ৰেছৰ দখলত থকা সামগুৰি বিধানসভা সমষ্টিটোৰ বিধায়ক ৰকিবুল হুছেইনে ৰেকৰ্ড সংখ্যক ভোটত জিকি সাংসদ হ'ল ধুবুৰী সমষ্টিৰ পৰা এতিয়া কোনে পূৰণ কৰিব ৰকিবুল হুছেইনৰ খালী হোৱা আসনখন কোন হ'ব সামগুৰিৰ বিধায়ক প্ৰশ্নটো আহিছে যদিও সাজু হৈ আছে উত্তৰ পত্নী নাইবা পুত্ৰ হয় সামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী হ'ব ৰকিবুল হুছেইনৰ পত্নী নাইবা পুত্ৰ চৰ্চাত আছে দুয়োৰে নাম সামগুৰিৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত দলে সিদ্ধান্ত ল'ব যদিও ৰকিবুল হুছেইনে বিচৰা ধৰণেই যে প্ৰাৰ্থী হ'ব সেয়া ধ্ৰুৱ সত্য গতিকে কাক বিধায়ক কৰি দিছপুৰলৈ আনিব ৰকিবুল হুছেইনে পুত্ৰ নে পত্নী পিতৃৰ পদাংক অনুসৰণ কৰি ইতিমধ্যে ছাত্ৰ ৰাজনীতি আৰম্ভ কৰা ৰকিপুত্ৰ তানজিল হুছেইন আগুৱাই গৈছে বহুখিনি বিধায়ক হ'ব পৰা যোগ্যতা ইতিমধ্যেই অৰ্জন কৰিছে তানজিলে কিন্তু ইমানৰ পিছতো হয়তো এইবাৰ কপাল ফুলাৰ সম্ভাৱনা নাই তানজিলৰ কিয়নো আমাৰ হাতত থকা তথ্যমতে উপনিৰ্বাচনত পুত্ৰতকৈ পত্নীকহে প্ৰাৰ্থিত্ব দিয়াৰ পক্ষপাতি ৰকিবুল হুছেইনৰ পত্নীয়ে হওক কিংবা পুত্ৰই হওক কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ সন্মুখত প্ৰত্যাহ্বান দিব পৰাকৈ এই পৰ্যন্ত নাই শাসকীয় দলৰ প্ৰাৰ্থী উত্তৰ পাৰৰ বিহালী সমষ্টিটোৰ বিধায়ক ৰঞ্জিত দত্ত সাংসদ হিচাপে নিৰ্বাচিত হ'ল তেজপুৰ সংসদীয় সমষ্টিৰ পৰা সেয়ে এতিয়া উপনিৰ্বাচন বিহালীটো এটা কথা সত্য এই পৰ্যন্ত সমষ্টিটো বিজেপিৰ হাতৰ পৰা কাঢ়ি নিব পৰাকৈ শক্তি নাই বিৰোধীৰ সেই স্বাভাৱিকতে প্ৰশ্ন কোন হ'ব ৰঞ্জিত দত্তৰ উত্তৰসূৰী চৰ্চাত আছে পল্লৱলোচন দাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অত্যন্ত ঘনিষ্ঠ হিচাপে পৰিচিত পল্লৱলোচন দাস পল্লৱক সাংসদ হৈ দিল্লীত থকাৰ বিপৰীতে মন্ত্ৰী হৈ দিছপুৰতে থকাটো বিচাৰে মুখ্যমন্ত্ৰী শৰ্মাই সেয়ে সদ্য সমাপ্ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰাই ৰাখিছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে এতিয়া বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত সাংসদ হৈ দিল্লীলৈ যোৱাত সমষ্টিটোৰ পৰা পল্লৱলোচন দাসক বিধায়ক কৰি অনাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ অৱশ্যে সমষ্টিটোৰ উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে পৰাজয় বৰণ কৰা প্ৰেমলাল গঞ্জু যদিহে পল্লৱলোচন দাসৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী একত্ৰিত বিৰোধীৰ প্ৰাৰ্থী হয় তেন্তে পল্লৱলোচনৰ জয় ইমান যে সহজ নহ'ব সেয়া নিশ্চিত সৰু অসম ছাত্ৰ সন্থাৰ মজিয়া এৰিয়ে বিজেপিত যোগদান কৰি কিছুদিনৰ পিছতেই কংগ্ৰেছলৈ যোৱা আৰু শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ আগে পুনৰ বিজেপিলৈ অহা শংকৰ প্ৰসাদ ৰায়ৰ সমষ্টি বঙাইগাঁও কিন্তু বঙাইগাঁৱত শংকৰৰ সন্মুখত বাধাৰ প্ৰাচীৰ ফণীভূষণ চৌধুৰী কিন্তু এইবাৰ বঙাইগাঁও এৰি বৰপেটা লোকসভা সমষ্টিৰ পৰা দিল্লীলৈ গ'ল ফণীভূষণ বাধা আঁতৰিল শংকৰ প্ৰসাদ ৰায়ৰ কিন্তু প্ৰশ্ন হয় দীৰ্ঘদিনে নিজৰ দখলত থকা সমষ্টিটো এৰি দিব জানো অসম গণ পৰিষদে চৰ্চা হৈছে সমষ্টিটোত উপনিৰ্বাচনৰ প্ৰাৰ্থী হ'ব ফণীভূষণ চৌধুৰীৰ পত্নী নাইবা পুত্ৰ সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছে জ্যেষ্ঠ নেতা জ্যোতিৰ্ময় বৈশ্য আৰু গিৰীশ বৰুৱাৰ নাম
কপাল ফুলিব নেকি লোকসভা নিৰ্বাচনৰ ঠিক আগে আগে BPF এৰি UPPL লৈ অহা চন্দন ব্ৰহ্মৰ কাৰণ উপনিৰ্বাচন হ'ব লগা চিডলি বিধানসভা সমষ্টিত UPPLৰ প্ৰাৰ্থী হিচাপে চৰ্চাত আছে চন্দন ব্ৰহ্মৰ নাম বহুতে কৈছে নিৰ্বাচনৰ আগে আগে চিডলিত প্ৰাৰ্থিত্ব দিম বুলিয়ে UPPL চিফ প্ৰমোদ বৰুৱে দললৈ আনিছিল চন্দন ব্ৰহ্মক সমষ্টিটোৰ UPPLৰ বিধায়ক জয়ন্ত বসুমতাৰী কোকৰাঝাৰৰ সাংসদ হৈ দিল্লী পালেগৈ বসুমতাৰীৰ উত্তৰসূৰী হিচাপে চন্দন ব্ৰহ্মই বিধায়ক হ'ব বুলি চৰ্চা চলিছে অৱশ্যে সমষ্টিটোত কংগ্ৰেছ আৰু BPFৰ নিৰ্বাচনী ৰণকৌশলৰ ওপৰতো নিৰ্ভৰ কৰিব UPPLৰ প্ৰাৰ্থীগৰাকীৰ ভৱিষ্যত যদিহে কংগ্ৰেছ আৰু BPFে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে সহজ নহ'ব UPPLৰ প্ৰাৰ্থীগৰাকীৰ বিজয় উপনিৰ্বাচন হ'ব লগা অন্তিমটো সমষ্টি বৰাকৰ ধলাই সমষ্টি সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য সাংসদ হ'ল শিলচৰৰ পৰা শুক্লবৈদ্যৰ আসন পূৰ কৰিবলৈ সমষ্টিটোত নাম চৰ্চালৈ আহিছে কেইবাজনো জিলা পৰ্যায়ৰ বিজেপি নেতাৰ নিৰ্বাচন আয়োগৰ প্ৰস্তুতিৰ সমান্তৰালকৈ এতিয়া দলসমূহৰ মাজতো কোন হ'ব প্ৰাৰ্থী তাক লৈ চলিছে জল্পনা কল্পনা অতি কম দিনৰ ভিতৰতে নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিব এই 6টাকৈ সমষ্টিৰ নিৰ্বাচন আৰু কাৰোবাৰ পত্নী কাৰোবাৰ পুত্ৰকে ধৰি 6খনকৈ নতুন মুখে আকৌ আত্মপ্ৰকাশ কৰিব অসম বিধানসভাৰ মজিয়াত ধন্যবাদ চাই থাকিব খবৰ.com